ছাগলী পেটু গৰম গৰম একদম গণেশ বাবা কি জয় এইটো ময়ে দিয়ক বিকাশ চেত্ৰী আই লাভ ট্ৰেভেল এণ্ড ফুড নেক্সট লেভেল পুৰা ৰেডি গিয়াৰ চেয়াৰ লগাই কিনে অল আছাম ৰাইড কৰিবলৈ হেলমেটটো খুলি লওঁ ৰ'ব এতিয়া আছোঁ 6 মাইলৰ গিয়াৰ ফিউৰ আগত আৰু ইয়াৰ পৰাই আমাৰ আৰম্ভ হ'ব অল আছাম ৰাইড মই যাম শিবু যাম কংকন যাব আৰু এজন যাম হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল বহুত দেৰি হৈ গ'ল এতিয়া 3:30 বাজিল আমি 12টামান বজাত ওলোৱাৰ প্লেন আছিল কিন্তু কিবা কিবি কামৰ কাৰণে আমাৰ এতিয়া 3:30 বাজি গ'ল আমি এতিয়া ইয়াৰ পৰা যাম বঙাইগাঁও ফালে ক'ত ৰাতি থকা হয় ঠিক নাই আমি তাতে গৈ কিনে ঠিক কৰিম আৰু এইপিনে দেখা পাইছোঁ গোটেই ছেফটি আমি লৈ লৈছোঁ একদম গিয়াৰ চেয়াৰ গোটেই লগাইছোঁ যিহেতু বাইকেদি ৰাইড কৰিম ছেফটিটো ফাৰ্ষ্ট প্ৰিয়ৰিটি আৰু আমাৰ এই বাইক ৰাইডটোৰ আমি নাম যিহেতু গোটেই অসমখন আমি ৰাইড কৰিম আৰু সেই ৰাইডটোৰ নাম দিছোঁ অসম আছাম ৰাইড আমাৰ এই ৰাইডটোৰ নাম আৰু এই ৰাইডটোত মোৰ লগত থাকিব কংকন ভাই এপিনে আছে SBN ভাই আছে আৰু এপিনে আছে আয়ুব ভাই আমি চাৰিজনে এই ৰাইডটো কৰিম এতিয়া বেছি টাইম কথা নাপাতো ইয়াতে কাৰণ দেৰি হৈ গ'ল অলৰেডি ফটাফট যাওঁ ডাইৰেক্ট এতিয়া লগ পাম মটো ব্লগত হেল্ল' 123 এইপিনে পূৰা ছেট এইটো মই বেগত কি লৈছোঁ মই হোটেল ৰুমত যাই দেখাম আৰু এইখন মোৰ বাইক এইখন মোৰ বাহন এইকেইদিনমানৰ কাৰণে আৰু এইফালে গিয়াৰফুৰিৰ পৰা আমি ষ্টাৰ্ট কৰিলোঁ গিয়াৰফুৰি এইফালে প্ৰথম দা আছে প্ৰথম দা কেমেৰা কৰিব নাহে বহুত বেছি সহায় কৰিলে প্ৰথম দাহঁতে আৰু বতৰটো এতিয়া ক'লা হৈ আহিছে ওপৰৰ পৰা বৰষুণ দিব যেন লাগি আছে একো নাই বৰষুণ দিলে আহি যোৱা 950 हाँ बाप रे 9500 हाँ भैया पैसा नहीं है इतना 9500 हाँ हो गया ठीक है 9000 में थोड़ा पकड़ेगा हाँ वो भी है ओके 802 टका तेलत टेंकी फुल हो गल 50 के দিব बोले माइलेज চাও কিমান দূৰ চলাব পাৰোঁ মানে কিমান কিলোমিটাৰ চলাব পাৰোঁ টেংকি ফুল 654 কিলোমিটাৰ চলিছে এতিয়ালৈকে আৰু ভৰালোঁ 800 টকাৰ তেল নৰখাই মই আছোঁ ৰখা অলপমান ঠাণ্ডা এটা লওঁ নৰখালি আমাৰ মানে সোনকালে ওলোৱা প্লেন আছিল মানে 11টা-12টাত ওলোৱা প্লেন আছিল কিন্তু কি হ'ল ৰাতিপুৱা টাইমত মই এডাল মাইক লৈ আহিছোঁ মাইকডালৰ চাউণ্ড কেনেকুৱা পাইছে আপোনালোকে ক'ব মাইকডাল বিচাৰোঁতে বহুত টাইম লাগি গ'ল ফেঞ্চি বজাৰত সেইকাৰণে আমাৰ ওলাওঁতে দেৰি হৈ গ'ল নহ'লে আৰু যিমানখিনি গিয়াৰ লগাই আহিছোঁ আজি একদম পূৰা ফুল ছেফটি ইম্পৰ্টেণ্ট জীৱন মেইন আৰু লাগি আছে নিজকে আজি ইমানখিনি বস্তু লগাই আহিছোঁ যে গাত লাগি আছে বহুত দূৰ ক'ৰবাত একদম লাডাখ বা এনেকুৱা দূৰত ক'ৰবাত যাম নেকি কিন্তু ইমান দূৰত নাযাওঁ বাৰু আমাৰ অসমতে আমি ৰাইড কৰিম আৰু এইবিলাক লগোৱাটো দৰকাৰী ছেফটি ইম্পৰ্টেণ্ট হয় জীৱন মেইন একবাৰ যায় জীৱন ফিৰ না আয়ে আৰু আপোনালোকে বাইকখনটো কৰিম যিহেতু আমাৰ এইকাৰণে আমাৰ এই ৰাইডটোৰ নাম দিছোঁ অল আছাম ৰাইড পাৰ হ'লোঁ আৰু আমি চাগে নলবাৰী পোৱা মানে পূৰা আন্ধাৰ হ'বই আন্ধাৰ হ'লেও আমি ক'তো নৰখোঁ মানে যাই থাকিম লাহে একদম ৰাতি গৈ বঙাইগাঁৱতে হোটেল লৈ আমি থাকিব চেষ্টা কৰিম আৰু এইটোৱে এক্সপিৰিয়েঞ্চ নাই ৰাইড চাইড কৰিলে এইবিলাকে এক্সপিৰিয়েঞ্চ পিছত যদি আমি আৰু দূৰত ক'ৰবাত যদি নেশ্যনেল লেভেল ক'ৰবাত মানে আৰু লাডাখ চাডাখ ৰাইড কৰোঁ এইবিলাক আমাৰ যাওক বহুত দেৰি হৈছে চাগে এইবিলাক এক্সপিৰিয়েঞ্চে আমাৰ পিছত কামত আহিব এইবিলাক ৰাইড আমি লোকেল ৰাইড কৰিতো পিছত নেশ্যনেল ৰাইড কৰিব পাৰিম আৰু অভিজ্ঞতা এক্সপিৰিয়েঞ্চে দৰকাৰ মানুহৰ জীৱনত সকলো ক্ষেত্ৰতে অকল ৰাইড বুলি নহয় যিকোনো ক্ষেত্ৰতে মানুহৰ অভিজ্ঞতা এক্সপিৰিয়েঞ্চ হোৱাটো বহুত বেছি দৰকাৰ আৰু সেইকাৰণে আমি এতিয়া বঢ়িয়াকৈ লাহে যাম যিমান ৰাতি হ'লে কথা নাই আৰামত ৰাইড কৰি থাকিম খালি ভগৱান বৰষুণ নিদিবা বৰষুণ দিলে প্ৰব্লেম যাবা দে হেলমেটটো খোলা আৰু এইফালে এইপিনে বিজেকে আমাক ইয়াৰ লগত থ'ব আহিছিলে আমি ৰঙিয়া পাম আৰু অলপমান পিছত ইয়াৰ লগত আমাক থ'ব আহিলে যোৱা বাই বাই অ'কে দে সি মানে কিবা এটা ঘৰত প্ৰব্লেম আছে নহ'লে বিজেকে আমাৰ লগত গ'লে হয় দিয়া হ'ব দিয়া অ'কে যোৱা ঘৰত কি খবৰ চেনিটাইজ ইয়ৰ হেণ্ড হা আমি গুৱাহাটীৰ পৰা আহি নলবাৰী পাৰ হৈ আহিলোঁ আৰু ইটো আমি এটা লৈছোঁ ট্ৰানজেকশ্যন ব্ৰেক মানে দিনৰ পৰা এতিয়া হৈ যাব ৰাতি এতিয়া আমি ট্ৰানজেকশ্যন ব্ৰেক যে লৈ আছিলোঁ আমি ভাবিছিলোঁ শিৱহঁতে গুচি গ'ল নাই আমি বেছি আগত আহি গৈছিলোঁ ইহঁতে এতিয়া আহি পালে আমি 12টা চাৰিআলিত খাৰা হৈছিলোঁ মই ভাবিছোঁ তোমালোকে আহিবা আমি আহি গৈছোঁ আমি ট্ৰানজেকশ্যন ব্ৰেক ল'বৰ কাৰণে আহি আছোঁ মানে আৰু হেৰি কি কয় এতিয়া ইহঁতক মাংকি ডেন্স দিয়াম এতিয়া ঠিক আছে ৰাইজ আমি এতিয়া আন্ধাৰ হ'ব আৰু ট্ৰানজেকশ্যন ব্ৰেক লোৱা হৈ গ'ল কেমেৰাত পুৰিবা আছিলে ট্ৰানজেকশ্যন ব্ৰেক লোৱা হৈ গ'ল এতিয়া আমি আকৌ যাত্ৰা আৰম্ভ কৰিম যাত্ৰা আৰম্ভ কৰাৰ আগতে আমি এটা মাংকি ডেন্স আপোনালোকৰ ফেভৰেট এইটো এটা দি দিওঁ ইহঁতকো দিব দিওঁ ঠিক আছে এইটো লগাই লওঁ আমি হেলমেট লগাই যাই ৰাখিবা দে এই দিছ ইজ
ওকে লাষ্ট আমি য'ত ৰখিলোঁ তাতে অকণমান বেছি ৰখি দিলোঁ মানে মোৰ আপোনালোকে যোনটো লাষ্ট ব্লগ চালে সেই ব্লগটো তাতে বহি বহি আপলোড কৰি দিলোঁ আৰু লগতে এতিয়া বৰষুণো দিছে আৰু আন্ধাৰো হৈ গ'ল বহুত নলবাৰী পাৰ হৈ আহি গ'লোঁ ইয়াতে একদম নৰখোঁ ক'তো আমি নলবাৰী পাৰ হৈ আহিলোঁ আৰু পূৰা ধামাকা বৰষুণ দি আছে কাৰণে আমি ভাবিলোঁ যে অলপমান টাইম ৰখি দিওঁ আৰু এইপিনি পূৰা দোকানৰ এখন ৰখিলোঁ ইয়াতে পূৰা আদা দি ধুনীয়াকৈ লাল চাহ বনাইছে আৰু লগত মেৰিগ'ল্ড বিস্কুট আৰু আমি চাহ খালোঁ এই খুৰাৰ দোকানত এই মজা খুৰা চাহ খাই বঢ়িয়া লাগিলে আপুনি বনাইছে নেকি পুৰা আদা চাদা দি কিনে একদম মজা চাহ আপোনাৰ নামটো কৈ দিয়ক খুৰা মোৰ নাম প্ৰফুল্ল নায়ক প্ৰফুল্ল নায়ক বিৰাট ভাল লাগিছে কিন্তু চাহটো খাই আৰু আপোনাৰ হাঁহিটো বেছি ভাল লাগিছে থেংক ইউ হা ভাল লাগিলে দাদা আহিছোঁ লাষ্ট আমি য'ত ৰখিছিলোঁ তাৰ পৰা আৰু আমি বহুতখিনি আহিলোঁ এতিয়া টিহু আহি পাইছোঁ আৰু টিহু তাতে আমাৰ কেইজনমান বন্ধু ৰখি আছিলে এতিয়া আমি বাইক চাইক থলোঁ আৰু ইয়াতে বঢ়িয়াকৈ গৰম গৰম চাহ খাওঁ পইচাৰ বান্দোল প্লাষ্টিকত থৈ দিছোঁ অলপমান পিছত আমি ইয়াৰ পৰা ওলাই যাম আৰু তাৰ আগতে টিহু ৰাইডিং ক্লাবৰ তৰফৰ পৰা সুমনে মোক আৰু অংকুৰে টিহু ৰাইডিং ক্লাবৰে মোক এটা এনেকৈ গিফ্ট এটা দিলে থেংক ইউ এইবাৰে ভাইৰ তৰফৰ পৰা ORS এটা দিলে থেংক ইউ অ'কে অলপ পিছত আৰু হাউলি পাম আৰু হাউলি পাৰ হৈ বা য'ত আৰু য'তে পাওঁ তাতে খানাটো খাব লাগিব কাৰণ বহুত বেছি ভোক লাগিছে এতিয়া 10টা বাজি গ'ল এইটো এটা প্ৰব্লেম এই ৰাতি ট্ৰাক ড্ৰাইভাৰকেইটাৰ বেছি মানে চাওকচোন এটা ইফালে লৈ গৈছে এটা ইফালে লৈ গৈছে এটা লাইনত যাই থাকিব লাগে ৰাতি মানে আপোনালোকৰ হাইৱেত ট্ৰাক ড্ৰাইভাৰবিলাক হিৰো আৰু পূৰা কিবা এটা খাই যাব লাগিব ভোকো লাগিছে আৰু এতিয়া মানে ৰাস্তাই বহুতখিনি মৰম পাই গৈ আছোঁ যেনেকৈ টিহু ৰাইডিং ক্লাবত আপোনালোকে দেখা পালে বঢ়িয়াকৈ তাতে আমি ৰখি আমাক বহুতখিনি সন্মান দিলে আৰু এতিয়া বাক্সা ৰাইডিং ক্লাবৰ তৰফৰ পৰা তোমাৰ নামটো কি আছিলে হেল্ল' মোৰ নাম নিতুল দাস হয় আগত আচ্ছা কোৱা তো নিতুল দাস হয় মোৰ নাম হয় তো বাক্সা ৰাইডিং ক্লাব ন বাক্সা ৰাইডিং ক্লাব খাই দিওঁ কাৰণ আগত পাওঁনে নাপাওঁ ঠিক নাই ন খাই দিওঁ খাই লওঁ টাইম হ'ল এতিয়া 10টা বাজিল আৰু আমি ইয়াতে এখন হোটেল পাইছোঁ কিবা এতিয়া খাই লওঁ কাৰণ কি হ'ল আগত পাওঁনে নাপাওঁ নাজানো আৰু চব আজি দিম অ'কে দাস আমি আহি পালোঁ এতিয়া হাউলি আৰু হাউলিত আমি এতিয়া বঢ়িয়াকৈ ইয়াতে ভাই হোটেল আছে এইফালে ভাই হোটেলত আমি এতিয়া পূৰা খানা খাম বহুত ঠাণ্ডা লাগিছে বহুত কপি আছে পিনি ল'ৰা কপি আছে পিনি চাওক ঠাণ্ডা লাগিছে যেতিয়া কপি লাগি আছে ঠাণ্ডা লাগিছে আৰু এইপিনি বঢ়িয়াকৈ এতিয়া আমি খাম হাউলি এইখিনি জেগাৰ নাম হাউলি না ডিষ্ট্ৰিক্ট বৰপেটা অ'কে দাদা আছে এতিয়া বঢ়িয়াকৈ গৰম একদম চিকেন লৈছোঁ মাংস আৰু ৰুটি গৰম পূৰা ঠিক আছে দিয়ক আপুনি বঢ়িয়াকৈ দিয়ক আৰু আপোনালোক এটা বস্তু দেখাই আছোঁ মানে কি ক'ম আৰু বহুত বেছি ভাল লাগি আছে ৰাইড কৰি কিনে আৰু এইপিনে এটা দিছে বিছনা আছে বিছনাত মোৰ জেকেট খুলি মই পেলাই দিছোঁ হেলমেট আছে মোবাইল চাৰ্জ দিছোঁ জোতা এইফালে পূৰা পানী সোমাই গৈছে জোতাত খুলি পেলাই থৈ দিছোঁ এতিয়া খানা আহিব আৰু খাম আৰু টাইম এতিয়া হ'ল 10:30 10:15-20 মান হ'ল আমি এতিয়া ইয়াৰ পৰা বঙাইগাঁও ডাইৰেক্ট যাব লাগিব অ'কে এইটো এইটো আচ্ছা এইটো চাওক এইটো বহুত দৰকাৰী বস্তু হয় টায়াৰ ইনফ্লুৱেটাৰ হয় মানে ৰাস্তা যদি পাম্প গুচি যায় আৰু মোৰ বাইকত কানেকশ্যন আছে এইটো ৰাস্তাত কাৰ পাম মানে কাৰ টায়াৰৰ পাম্প ধেমালি কৰিছোঁ এইটো ডাইৰেক্ট সোমাই পেলাই আমি পাম্প দিব পাৰিম ৰাস্তাত দেখিছে এইবিলাক কয় ফেচিলিটি অ'কে আমাৰ খানা আহি গ'ল আৰু এনেকৈ জাৰ্ণি কৰি এনেকৈ অচিনাকি ঠাইত ৰখি ধাবাত সোমাই এনেকৈ গৰম ঠাণ্ডাত জাৰ্ণি কৰি মানে বৰষুণ দিয়াৰ কাৰণে ঠাণ্ডা লাগি গ'লতো আৰু এতিয়া একদম গৰম চিকেন মুৰ্গীৰ মাংসৰ লগত গৰম ৰুটি আৰু লগতে স্পেচিয়েল আছে চুস্তা ছাগলীৰ পেটু এইটো ন ছাগলীৰ পেটুৰ লগা এইফালে এইটো দেখাই আছোঁ এইটো ছাগলী পেটু গৰম একদম বঢ়িয়া খাই লৈ এতিয়া বাজিল ৰাতিৰ 11টা আৰু এতিয়া এই জোতা আপোনালোকে দেখা পাইছে পূৰা ভিতৰত পানী সোমাই গৈছিলে সেইকাৰণে ওচৰত আহা প্লাষ্টিকটো সোমাই এতিয়া জোতাটো এটা সোমাই দিম এইবিলাক কয় যোগাৰ টাইম কিমান হ'ল এতিয়া 11:18 হ'ল এতিয়া ইয়াৰ পৰা ওলাওঁ বঢ়িয়া আছিলে লাহে যোৱা বাবা ফাৰ্ষ্ট আমি হেৰিৰ পৰা গুৱাহাটীৰ পৰা ওলাওঁ যে বঢ়িয়া আছিলে বতৰটো কিন্তু আমি যেতিয়া ৰঙিয়া পাৰ হৈ আহিলোঁ মাই গড যিটো বৰষুণ দিছে যিটো বতৰ হৈছে মানুহৰ দিন বেয়া থাকে আমাৰ ৰাতি বেয়া হৈ গৈছে তাৰপিছত ভাবিলোঁ চালা কি হ'ব এতিয়া বেলেগ এতিয়া বঙাইগাঁও যাই নাপাম নেকি যাবই লাগিব হচলা হব জব বুলন জানাই পৰেগা মানে কি হৈছে মানুহ যেনেকৈ বেয়া দিনৰ পিছত ভাল দিন আহে আমাৰ সেনেকুৱা হৈছে আজি বেয়া ৰাতিৰ পিছত ভাল ৰাতি আহিছে কংকনে বেছি আগত গুচি গ'ল ব্ৰ শুনা বেছি জোৰত আগত নাযাবা একেলগে যাবা মানে বুজিছা ৰাতিৰ কথাটো এতিয়া আহি পালোঁ সৰভোগ আৰু ইয়াৰ পৰা বেছি দূৰ নাই আৰু সৰভোগত নৱনীতা আৰু ধীৰাজহঁতৰ ঘৰ
বঙাইগাঁও আৰু বেছি দূৰ নাই গৈ পামেই আৰু অ'কে এতিয়া আহি পালোঁ দাহালপাৰাৰ টোল গেট প্ৰথমবাৰ আহিলোঁ এইফালে দাহালপাৰাৰ টোল গেট বঙাইগাঁও মেইন টাউনৰ ভিতৰত আছোঁ আৰু আমাৰ হোটেলটো বুক আছিলে তাকে দাদাক ফোন কৰি আছোঁ দাদা আমি আপোনাৰ য়ামাহা শ্ব'ৰুমটো যে এইখিনি আহি পাইছোঁ আৰু কিমান আগত ধৰক আৰু কিমান আগত য়ামাহা শ্ব'ৰুমটোৰ পৰা ঠিক আছে ঠিক আছে আপোনাৰ হোটেলটো একদম কাষতে নে ৰাস্তাৰ কাষতে নে অ'কে অ'কে ঠিক আছে ঠিক আছে অ'কে পাই গ'লোঁ হোটেল চিকে পাই গ'লোঁ এই পিনে দাদা আচ্ছা আচ্ছা বিছনাতে পালে মজা লাগি যাব এইটো কি বাজি আছে দেখোন এতিয়াও গান গাই দিছে দেখোন ঠিক আছে ঠিক আছে আমি ফাইনেলি আহি পালোঁ চিকে হোটেল আৰু এইপিনে আছে ভৃগু কাশ্যপ আৰু এইপিনে আছে কুণাল দা অ'কে টাইম কেইটা হ'ল এতিয়া আমাৰ 12:30 এইটো এটা বাজে আৰু পূৰা এইপিনে চাওক 1 বাজে 5 মিনিট বাকী আছে বাকী অলপমান এতিয়া আমি হোটেল ৰুমত যাওঁ আপোনালোকক ডাইৰেক্ট কেমেৰাত লগ পাই আছোঁ এতিয়া টাইম হ'ল 1:30 ৰাতিৰ মানে ৰাতিপুৱা কোনে ৰাতিৰ 1:30 বাজিলে আৰু আহি পালোঁ ভালে এতিয়া হোটেল ৰুমত আছোঁ আৰু ভালে আহি পালোঁ বঙাইগাঁৱত আৰু বহুত কিবা কিবি ক'ব লগা কথা আছে আজিৰ ব্লগটো ইমানখিনি কৈ দীঘলীয়া নকৰোঁ আমাৰ এই ৰাইডটোৰ প্লেন কি মটিভ কি এইবিলাক নেক্সট ব্লগত আপোনালোকক জনাবলৈ চেষ্টা কৰিম আৰু আমি সোনকালে আহি পালোঁ যিহেতু আমি 3:30 মানত ওলাইছিলোঁ গুৱাহাটীৰ পৰা সোনকালে আহি পালোঁ কিন্তু বৰষুণত ভবা কথা নহয় কিন্তু বাটত আছে সেইটোৱে আৰু বৰষুণ দি দিলে ৰাস্তাত সেইকাৰণে আমি টাইমত আহিব নোৱাৰিলোঁ আৰু নেক্সট ব্লগত ধামাকা হ'ব আপোনালোকে এই চিৰিজটো পুৰা ভালকৈ চাই থাকিব আমাৰ অল আছাম ৰাইড আমি বঢ়িয়াকৈ একদম ধামাকা কৰি নেক্সট ব্লগটো আৰু বেছি ধামাকা হ'ব আজি জাষ্ট ৰাইড কৰিলোঁহে লগ পাম এটা বেলেগ ভিডিঅ'ৰ লগত ইয়াৰলৈকে চাইছে যদি ভিডিঅ'টো লাইক নকৰাকৈ নাযাব লাইক কৰি দিব লগ পাম বেলেগ এটা ব্লগত ধামাকা ব্লগত টিল দেন টাটা বাই বাই বঢ়িয়া কোৱাৰ পিছত তোমালোকক কম টিল দেন টাটা তোমালোকে পুৰা বাই বুলি কৈ দিবা অ'কে এতিয়া মই অলপমান ইংলিছত ব্লগ কৰিম ইংলিছ ইমান নাজানো তথাপিতো মই চেষ্টা কৰিম ব্লগ কৰিবলৈ আই জাষ্ট ৰিচিভ Amazon পাৰ্চেল ফ্ৰম ফ্লিপকাৰ্ট